আপুনি ৰান্ধনীসকলক আৰু অন্যায় নকৰিব। আপুনি যি আমাক 500 টকা বৃদ্ধি কৰিছে, এই 500 টকা বৃদ্ধিৰে আমাৰ ৰান্ধনীসকলৰ আত্মসন্মানত আপুনি আঘাত হানিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে কেবিনেট বৈঠকত এটি সিদ্ধান্ত কৰি অসমৰ ৰান্ধনী সহায়িকাসকলক 500 টকা এটা দৰমহা বৃদ্ধি কৰিছে। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই সুধিব বিচাৰিছো, আপুনি কি যুক্তিত কিহৰ ওপৰত ভিত্তি কৰি অসমৰ ৰান্ধনী সহায়িকাসকলক এই 500 টকা বৃদ্ধি কৰিলে? ৰান্ধনীসকলটো বহুত দিনৰ পৰাই আজি 2005 চনৰ পৰাই কৰ্মৰত কৰি এই বিদ্যালয়ৰ গধুৰ দায়িত্ব কৰ্ম আমি কৰি আহি আছো। এনেস্থলত আপুনি সৰকাৰে সিদ্ধান্ত লৈছে যে NGOলৈ হস্তান্তৰ কৰিছে, তাত কোনো আমাৰ বাধা নাই, আমি আক্ষেপ কৰা নাই। কাৰণ আপোনাৰ যি সিদ্ধান্ত আমি তাত হস্তক্ষেপ কৰিবলৈ যোৱা নাই, কিন্তু আমাৰ কৰ্মৰ মৰ্যাদাৰ তাৰ মাননি কি? আমি কি পাইছো? আমাৰ হাজিৰা ক'ত? আজিৰ দিনত জব কাৰ্ডত কাম কৰা সকলৰো আজিৰ দিনত হাজিৰা কিমান? আপোনাক আমি 2005 চনৰ পৰাই আমি চৰকাৰক যি আন্দোলন কৰি আহিছো, আপোনাৰ দিনতে শিক্ষামন্ত্ৰী আপুনি যেতিয়া আছিলে তেতিয়াৰ পৰাও আমি আন্দোলন কৰি আহিছো যে আমাৰ মাননি নহয়, আমাৰ মজুৰি দিয়ক, দৰমহা 9600 টকা আমাক দিব লাগে। গতিকে আজিও মই এই ভিডিঅ'ৰ মাধ্যমেৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছো, আপুনি ৰান্ধনীসকলক আৰু অন্যায় নকৰিব। আপুনি যি আমাক 500 টকা বৃদ্ধি কৰিছে, এই 500 টকা বৃদ্ধিৰে আমাৰ ৰান্ধনীসকলৰ আত্মসন্মানত আপুনি আঘাত হানিছে। লগতে আপুনি NGOলৈ হস্তান্তৰ কৰিছে আৰু তাত কৈ আছে যে যদি কোনো আন্দোলনকাৰী ৰান্ধনী ওলাই আহে আন্দোলন কৰিবলৈ, তেনেহলে ৰান্ধনীসকলৰ চাকৰি মানে চেছ কৰিব, চাকৰি নাথাকে। কিন্তু চাকৰি এটা পোৱাও যিমান কষ্ট, চাকৰিটো যোৱাও ইমান কষ্ট বুলি, সিমান টান বুলি মই ভাবিছো। কাৰণ যদি এগৰাকী ৰান্ধনীয়ে এগৰাকী মাতৃয়ে মাতৃতুল্য গধুৰ দায়িত্ব পালন কৰাৰ পাছত নিয়াৰিকে দায়িত্ব পালন কৰি যদি কোনো ভুল নকৰে, কোনো দায়িত্বৰ পৰা অগ্ৰাহ্য নকৰে, কোনো মানে ৰন্ধন কৰ্ম কৰি আমাৰ যি মাতৃৰ দায়িত্ব, এই দায়িত্বত কোনো যদি ভুল নকৰে, তেনেহলে চাকৰি কেনেকৈ যাব? আজি নিজৰ প্ৰাপ্য বিচাৰি আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আমিতো ওলাবই লাগিব। আজি আমি আন্দোলন কৰিবলৈ নিজৰ প্ৰাপ্য বিচাৰি তেতিয়া আমাৰ চাকৰি যাব বুলি কোৱা আমি কেতিয়াও ভয় নকৰো। আমি ভয় নকৰো। আমি যদি কোনো কাৰণত আমি যদি কাৰ্যক্ষেত্ৰত আমাৰ কৰ্ম দায়িত্বত যদি আমি কোনো ভুল কৰা নাই, 20 বছৰ দিনে যদি আমি মাতৃতুল্য দায়িত্ব সম্পূৰ্ণ মানে নিয়াৰিকৈ আমি পালন কৰি আহিছো, তাত যদি কোনো আমাৰ হস্তক্ষেপ হোৱা নাই, আমি যদি দায়িত্বৰ পৰা অগ্ৰাহ্য কৰা নাছিলো, তেনেহলে আমাৰ চাকৰি কেনেকৈ যাব? আমি ভয় নকৰো। আমি আন্দোলনৰ কাৰণে প্ৰস্তুত হৈছো। আশা কৰিম আপুনি অতি সোনকালেই ৰান্ধনীসকলৰ যি 500 টকা বৃদ্ধি কৰি যি সন্মানত আঘাত হানিছে, এই আঘাত যাতে আপুনি আৰু ধুনাই নাহানে। অতি সোনকালেই ৰান্ধনীসকলৰ যিটো দাবী আছিলে 9600 টকা, এই দাবী আপুনি পূৰণ কৰি দিয়ক। আমি কোনো আন্দোলন নকৰিম। কিন্তু আপুনি যদি আমাৰ এই 9600 টকা আমাৰ দাবী যিটো পূৰণ নকৰে, তেনেহলে আমি আন্দোলনৰ কাৰণে আমি সাজু হম। অতি সোনকালে কোন সময়ত আমি আন্দোলন লম, কোনো দিন তাৰিখ কোনো আমি উল্লেখ নকৰিম। আমাৰ সম্পূৰ্ণ পথচাৰী সকলো বন্ধ হ'ব। আমাৰ মাত্ৰ মোবাইলৰ পৰা এটা মেছেজ যাব, এটি মেছেজেই আমাৰ প্ৰতিখন জিলাই জিলাই আমাৰ আন্দোলনৰ মানে কাৰ্যসূচী আমাৰ লোৱা হ'ব।